পূৰ্বতে আমাৰে চৰকাৰ আছে, কেন্দ্ৰত আমাৰ চৰকাৰ আছে, ৰাজ্যত আমাৰ চৰকাৰ আছে। আমি যদি বিচাৰিলেহেঁতেন BTAD ভিতৰতো কংগ্ৰেছ দলটোক আমি আৰু শক্তিশালী কৰিব পাৰিলোহেঁতেন। কিন্তু প্ৰায়তঃ তৰুণ গগৈদেৱৰ বাবে আৰু কংগ্ৰেছ দলৰ বাবে ৰাজনীতি মাত্ৰ ক্ষমতা বা আসন নহয়, কিমান আমি আসন পালোঁ সেইটো নহয়। ৰাজনীতি তেখেতৰ বাবে এটা বৃহত্তৰ উদ্দেশ্য লৈ তেওঁলোকে কৰিছিল, শান্তি আৰু সমন্বয় আৰু বিভিন্ন জনগোষ্ঠী জনজাতি মানুহক সন্মান দিয়াটো, ৰাজনৈতিকভাৱে তেওঁলোকক ক্ষমতা দিয়াটো, ক্ষমতা বিকেন্দ্ৰীকৰণ কৰাটো। আৰু সেইকাৰণে কেন্দ্ৰত ৰাজ্যত কংগ্ৰেছ চৰকাৰ থাকিলেও সেই সময় কংগ্ৰেছৰ নেতৃত্ব ক্ষমতা বিকেন্দ্ৰীকৰণৰ ওপৰত বিশ্বাস কৰিলে, স্থানীয় নেতৃত্বক সমৰ্থন জনালে আৰু এই ক্ষেত্ৰত আমাৰ দলৰ ক্ষতি হ'ল। কিন্তু সেইটোৱে আমাৰ উদাহৰণ, আদৰ্শ উদাহৰণ যে দলৰ ক্ষতি হ'লেও শান্তিৰ স্বাৰ্থত আমি সদায় কামখিনি কৰি যাম। ইয়াৰ বিপৰীত হৈছে বৰ্তমানৰ স্থিতি, কেন্দ্ৰত BJP, ৰাজ্যত BJP, কিন্তু আজি তেওঁলোকে বিভিন্ন কাউন্সিলৰ মানুহবোৰক সন্মান দিয়া নাই। ৰাজনৈতিক ক্ষমতা বিকেন্দ্ৰীকৰণ কৰাতকৈ কেন্দ্ৰীকৰণ কৰি আছে। কাউন্সিলৰ আজি চিফবোৰ প্ৰায় আজি তেওঁলোকৰ ক্ষমতা নাইকিয়া বা শূন্য হৈ গ'ল। গোটেই ক্ষমতা এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত, যাৰ ফলত নিজৰ ৰিম'টৰ এটা বাটন টিপিলে 18,000 বিঘা মাটি কাৰ্বি আংলঙত পাই যায়, আৰু এটা বাটন টিপিলে 6,000 বিঘা মাটি কোকৰাঝাৰত পাই যায়, আৰু এটা বাটন টিপিলে প্ৰায় 9,000 বিঘা মাটি ডিমাচা হাউচত পাই যায়। তো এয়া পাৰ্থক্য ৰাইজে গম পাই গৈছে যে এটা আত্মসন্মানেৰে তেওঁলোকে কংগ্ৰেছ চৰকাৰ দিনত ৰাজনীতি কৰিবলৈ পাইছে, আৰু আজিৰ তাৰিখত সকলোৱে BJP হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সন্মুখত আঁঠু কাঢ়িবলৈ বাধ্য হৈছে।